লেটছন ৰেডিগো একদম পানী দাম কোনোবাই কেছত যদি একদম বেছি চলে নাই একটা চাকৰি কৰা মানুহ আছিলে আৰ্মি কয় তেখেতৰ আছিলে গাড়ী ৩৭,০০০ চলিছে মাত্ৰ ৰানিং হৈছে 1 লাখ টকা দি এখন কুইট লৈ যাব পাৰিব মাত্ৰ 2,80,000 কেছ এখন কুইট লৈ যাব পাৰিব 1.5 লাখ টকা দি এখন টিয়াগো লৈ যাব পাৰিব 1.5 লাখ টকা দি এখন এক্সেন লৈ যাব পাৰিব মাত্ৰ 3,20,000 টকাত এখন ৱেগনাৰ লৈ যাব পাৰিব কেছ মাত্ৰ 3.5 লাখ টকা দি এখন ডিজাৰ আপোনাকে লৈ যাব পাৰিব কেছ 1.5 লাখ টকা দি এখন গ্ৰেণ্ড ৰেটেন লৈ যাব পাৰিব 1,90,000 টকা কেছত আপোনাকে এখন ৱেগনাৰ লৈ যাব পাৰিব 1.5 লাখ টকা দি এখন বেলেনো লৈ যাব পাৰিব 3 লাখ টকা দি পেলাই এখন আপোনাকে লৈ যাব পাৰিব নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো মই আছো বৰ্তমান নগাঁও আহিছো আপোনালোকে সকলোৱে পৰিচিত নগাঁও বৰঘাটত থকা মা মটৰ আপোনালোকে গম পায় ইয়াত কিমান ভাল গাড়ী আছে সকলোখিনি ডিটেইল দিব চেষ্টা কৰিম আপোনালোকে এছইউভি টাইপছ আৰু আপোনালোকে হেটচবেক সেডান সকলো ধৰণৰ গাড়ী আপোনালোকে ইয়াত পাই যাব এক্সচেঞ্জ ৰিফাইনেন্সৰ ফেচিলিটি আছে তেন্তে আমি বেছি দেৰি নকৰো সকলোখিনি জানিম এড্ৰেছ জানিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব আমাৰ লগত ফাৰুক দা আছে ফাৰুক দা নমস্কাৰ হয় নমস্কাৰ ভালে আছে আছো দিয়ক ওকে পোন প্ৰথমে ইয়াৰ এড্ৰেছটো আপুনি কৈ দিয়ক এড্ৰেছটো হ'ল আমাৰ বৰঘাট বাইপাছ আপোনাৰ বাইপাছ মেইন চকবা গুৱাহাটী ৰোডত 500 মিটাৰ আহিলে পাই যাব অনুৰাগ ধাবাটো লগতে আছে এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব কিবা অফাৰ কেছ ডিসকাউন্ট ওকে ঠিক আছে আমি বেছি দেৰি নকৰো আমি আৰম্ভ কৰো যদি তাৰ আগতে আপুনি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আহক আমি আৰম্ভ কৰো প্ৰথমে আমাক ক'ব এখন প্ৰথম আছে ক্ৰেটা এসএক্স 2017 হয় পেট্ৰল ভাৰ্চনত আছে এখন এখনৰ প্ৰাইসটো আছে 650 টপ নেক্সট ক'ব হেৰিয়াৰ নেক্সট আছে হেৰিয়াৰ 2021 ৰ হয় এখনো টপ মডেলটো হয় ইয়াৰ দামটো আহিছে 1350 ওকে নেক্সট ক'ব আমাক নেক্সট আছে ফৰ্চুনাৰ 2013 হয় মডেল এখন 1150 আছে দাম 1150 ওকে নেক্সট ক'ব স্কৰপিঅ নেক্সট আছে স্কৰপিঅ S10 2017 ৰ হয় হোৱাইট কালাৰ আছে এখনৰ দামটো ৰাখিছো 850 নেক্সট ক'ব আমাক গ্ৰেণ্ড আইটেন নেক্সট আছে গ্ৰেণ্ড আইটেন নিয়ৰ্ছ অটোমেটিকত আছে এখন পেট্ৰলৰ হয় এখনৰ 2020 ৰ মডেল হয় এখনৰ প্ৰাইসটো ৰাখিছো 480 হয় আৰু নেক্সট আমাক ক'ব অডি Q3 2014 ৰ হয় প্ৰাইসটো আছে 1350 নেক্সট ক'ব কৰলা নেক্সট আছে কৰলা টয়োটা কৰলা 2012 ৰ হয় এখনৰ দামটো আছে 3.5 নেক্সট ক'ব আমাক এখন এন ন নেক্সট আছে স্কৰপিঅ এন নিউখন হয় এখন 2024 ৰ গাড়ী হয় কোনো আছে একদম গাড়ী বেছি চলাও নাই একদম অৰিজিনাল হৈ আছে গাড়ী শ্বৰুম বৰাব হৈছে এখন 24 লাখ আহিব 24 লাখ ওকে নেক্সট স্কৰপিঅ ক'ব নেক্সট আছে স্কৰপিঅ S10 2016 ৰ হয় ব্লেক কালাৰত আছে এখন আহি যাব 950 নেক্সট ক'ব ইনোভা কিষ্টা 2.4G মডেলটো হয় 2023 হয় 2023 চনৰ হয় এখন আহি যাব 2050 নেক্সট এখন ক'ব নেক্সট আছে আৰু এখন ইনোভা কিষ্টা এখন হল 2017 ৰ হয় ইয়াৰ প্ৰাইসটো ৰাখিছো 1250 ওকে নেক্সট এখন ক'ব নেক্সট আছে বলেৰো নিউ 2023 হয় একদম গাড়ী ৩৭,০০০ চলিছে মাত্ৰ ৰানিং হৈছে স্পেয়াৰটা ইউজে হোৱা নাই আনটাচ হৈ আছে এখনৰ প্ৰাইসটো ৰাখিছো 950 9,50,000 টকা মানে এখন কিমান দিলে ল'ব এখন 3 লাখ দিলে ওলাই যাব দামটো ওকে নেক্সট ক'ব আমাক এখন ডিজায়াৰ নেক্সট আছে ডিজায়াৰ 2021 ৰ মডেল হয় এখনো একদম গাড়ী ধুনীয়া হৈছে স্পেয়াৰটা ইউজে হোৱা নাই টায়াৰকেইটা চাই ল'ব একদম পুৰা নতুন হৈ আছে গাড়ী চলিছে মাত্ৰ 52,000 এখনৰ প্ৰাইসটো ৰাখিছো 620 ওকে নেক্সট এখন ক'ব বেলেনো জেটা এখন ডিজেলত আছে এখন 2017 ৰ হয় তাৰ প্ৰাইসটো ৰাখিছো 480 মানে 1.5 লাখ মান দিলে ওলাব টকা দিলে ওলাই যাব ওকে নেক্সট আছে আপোনাৰ i20 স্পৰ্টছ মডেলটো হয় এখন একদম বেছি চলে নাই একটা চাকৰি কৰা মানুহ আছিলে আৰ্মি কয় তেখেতৰ আছিলে এক্সচেঞ্জত ৰাখা গাড়ী হয় এখন একদম গাড়ীখন চলাবলৈ মানে বহুত ভাল হৈ আছে ভাল ধুনীয়া কন্ডিশন হৈ আছে এখনৰ প্ৰাইসটো ৰাখিছো 450 ওকে নেক্সট এখন ক'ব নেক্সট আছে সিয়াজ 2019 ৰ হয় আপোনাৰ টপ মডেলটো হয় জেটা মডেলটো হয় এখনৰ দামটো ৰাখিছো 620 নেক্সট এখন নিছানৰ কিক 2019 ৰ হয় পেট্ৰল এখন ডিজেলত আছে টপ মডেলটো হয় ইয়াৰ প্ৰাইসটো ৰাখিছো 750 নেক্সট ক'ব আমাক ৱেগনাৰ নেক্সট আছে ৱেগনাৰখন এখন ফাইনেন্স নহব কেছ ল'ব লাগিব এখন 190 আহি যাব কেছ নেক্সট গ্ৰেণ্ড আইটেন ক'ব নেক্সট আছে গ্ৰেণ্ড আইটেন 2018 ৰ হয় এখনৰ প্ৰাইসটো ৰাখিছো 4.5 লাখ ওকে এখনো 1.5 লাখ মান দিলে ওলাব 1.5 লাখ দিলে ওলাই যাব ওকে নেক্সট এখন ক'ব ডিজাৰ 2016 ৰ হয় এখনৰ প্ৰাইসটো ৰাখিছো
3.5 3.5 লাখ 3.5 লাখৰ নেক্সট এখন ক'ব নেক্সট আছে এসকৰ্ছ 17 মডেল হয় টপ মডেলটো হয় এখনৰ দামটো আহিছে 580 নেক্সট এখন ৱেগনাৰ ক'ব নেক্সট আছে ৱেগনাৰ এখন 2015 হয় এখনৰ প্ৰাইচটো ৰাখিছো আপোনাৰ 320 নেক্সট আমাক ক'ব মেগনাইট নেক্সট আছে মেগনেট 2023 হয় ইয়াৰ প্ৰাইচটো হৈছে 650 ওকে নেক্সট 2023 চনৰ হয় 2023 হয় নেক্সট এখন ক'ব নেক্সট আছে এক্সেন এসএক্স এটো টপ মডেলখন হয় এখন 2017 ইয়াৰ দামটো আছে 480 4,80,000 মানে 1.5-2 লাখ ক্লিয়াৰ ওলাই যাব নেক্সট আছে আৰু এটা এক্সেন এখন 2020 হয় ইয়াৰ দামটো হৈছে 5.5 ওকে ঠিক আছে নেক্সট এখন ক'ব পাঁচ টাটা পাঁচ 36,000 চলিছে মাত্ৰ 2022 হয় এখনৰ প্ৰাইচটো হৈছে 6 লাখ মাত্ৰ 6 লাখ নেক্সট এখন ক'ব নেক্সট টাটা টিয়াগো এইখনো 2023 হয় এখনৰ প্ৰাইচটো হৈছে 450 মাত্ৰ 4,50,000 টিয়াগো কিমান দিন ওলাব এখন অটোমেটিকত আছে 1.5 লাখ টকা দিলে ওলাই যাব নেক্সট আছে আপোনাৰ কুইট 2018 হয় এখন 280 আহি যাব গাড়ী 18 চনৰ ফাইনান্স হৈ যাব ঠিক আছে নেক্সট ক'ব আমাক আৰ্টিকা নেক্সট আৰ্টিকা ZXi 2019 হয় এখন চলিছে 62,000 ইয়াৰ প্ৰাইচটো ৰাখিছো 850 নেক্সট এখন কুইট ক'ব নেক্সট আছে কুইট এখন 21 হয় 2021 হয় এখন 3,80,000 আহি যাব 3,80,000 ফাইনান্স হ'ব ফাইনান্স হৈ যাব কিমান দিলে ওলাব 1.5 লাখ দিলে ওলাই যাব 1 লাখত ওলাই যাব 1 লাখত ওলাই যাব ওকে ট্ৰাইবাৰ নেক্সট আছে ট্ৰাইবাৰ 2021 হয় এখন 7 সিটাৰ গাড়ী হয় এখন যদি নিয়ে 580 লৈ যাব পাৰিব ঠিক আছে নেক্সট এখন ক'ব i20 নেক্সট আছে i20 এক্টিভ 2016 হয় i20 এক্টিভ এখন 480 দিলে আহি যাব 480 নেক্সট ক'ব আমাক বলেৰো মহিন্দ্ৰা বলেৰো অপচনেলটো হয় BS6 অপচনেলটো হয় টপ মডেলটো হয় এখন 2022 হয় ইয়াৰ প্ৰাইচটো ৰাখিছো 850 নেক্সট ক'ব হেৰি টিউভি 300 আপোনাৰ এখন আছে T10 টপ মডেলটো হয় T10 টো হয় টপ মডেলটো হয় 2019 হয় ইয়াৰ দামটো হৈছে 650 নেক্সট ক'ব আমাক এখন ট্ৰাইবাৰ নেক্সট ট্ৰাইবাৰ এখন আছে ট্ৰাইবাৰ এখন টপ মডেলটো হয় এখন 2020 হয় এখনৰ দামটো হৈছে 580 নেক্সট ক'ব আমাক ডেটছন ৰেডিগো এখন একদম পানী দাম কোনোবাই কেছত যদি সৰু গাড়ী এখন ভাল গাড়ী এখন লাগে যদি ভাবি আছে এখন লৈ যাব পাৰে 2016 চনৰ গাড়ী হয় বহুত কম চলিছে এখন মোটামুটি 180 দি দিম এতিয়া দেখাবলৈ আপোনাৰ সকলোখিনি গাড়ী খোল স্ক্ৰীন নাম্বাৰ আছে আপোনাক কণ্টেক্ট কৰিব মই সদায় এটা কথা কওঁ ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰা গাড়ী লওক আপোনাৰ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰাটো আপোনালোকৰ দায়িত্ব মই জাষ্ট আপোনালোকক ইনফৰমেশ্যন দিছো আৰু আহক ভাল গাড়ী আছে যিটো দাম কৈছে তাৰ পৰা নেগোচিয়েবল হ'ব এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধা কৰা আছে তেন্তে আপোনাকে কি কৰিব লাগে স্ক্ৰীনত দিয়া নাম্বাৰত আপোনাক কণ্টেক্ট কৰিব লাগে আৰু যদি আপোনাৰ গাড়ী লোৱা মন আছে আপোনাকে নিজৰ গাড়ীখন আপোনাকে বুকিং কৰি ল'ব পাৰিব এইখিনি ক'ব আছে নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজি নতুন ভিডিঅ' আশা দি টাটা বাই বাই জয়